নমস্কাৰ ফ্ৰেণ্ডসকল, আপোনালোকে থাম্বনেলটো চাই গম পাই গৈছে যে আজি কি বিষয়ত কথা পাতিম। হয় ফ্ৰেণ্ডসকল, আপোনালোকে ভাবি আছে নেকি যে বন্দুকৰ এটা লাইসেন্স লাগিব, লাইসেন্সৰ বাবে এপ্লাই কৰিব পাৰিব। তো এইটো হৈছে ফ্ৰী লাইসেন্স। যদি আপোনালোকে এপ্লাই কৰিছে তেন্তে টকা দি কৰিব লাগিছে, কিন্তু আজিৰ পৰা এইটো প্ৰক্ৰিয়া আৰম্ভ হৈছে যে আপোনালোকে লাইসেন্স এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোনো টকা পইচা নালাগে। এইটো হৈছে ফ্ৰী লাইসেন্স। আমাৰ কেবিনেট মিটিঙত আমাৰ চিফ মিনিষ্টাৰ ছাৰে এই লাইসেন্স দিব বুলি কৈছে আৰু আজি ৰাতিপুৱা আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ ফেচবুকত মই চালোঁ যে এটা পোষ্ট আপলোড কৰিছে লাইসেন্সৰ, যে আপোনালোকে ডিসপ্লে চাব পাৰিছে। ইয়াতে লিখা আছে খিলঞ্জীয়াৰ সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ, বিশেষ অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি। তো এই আঁচনিটো কেবিনেট মিটিঙত দুমাহমান আগতে কেবিনেট মিটিঙত জনাইছিল যে খিলঞ্জীয়া সুৰক্ষাৰ আমাৰ অগ্ৰাধিকাৰৰ বিশেষ অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব। অৰ্থাৎ লাইসেন্সৰ এপ্লাই কৰিব, আপোনালোকে লাইসেন্সৰ এপ্লাই কৰিব পাৰিব। আৰু এই লাইসেন্স কোন এৰিয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ডকুমেণ্ট কি বিচাৰিছে আৰু কি লাগিব সেই বিষয়ে আজি কথা পাতিম। ডিসপ্লেত যেটো চাইছে আপোনালোকে, এই পোষ্টটো আমাৰ চিফ মিনিষ্টাৰ ছাৰে আজি ফেচবুকৰ জৰিয়তে এই পোষ্টটো শ্বেয়াৰ কৰিছে। ইয়াতে কোনে যোগ্য হ'ব লিখা আছে, চাওক। অসমৰ মূল বাসিন্দা বা খিলঞ্জীয় ভাৰতীয় নাগৰিক হ'ব লাগিব এই লাইসেন্স এপ্লাই কৰাৰ বাবে। আপোনালোকে যদি অসমৰ বাসিন্দা হয় আৰু খিলঞ্জীয়া ভাৰতীয় নাগৰিক হয় তেন্তে এই লাইসেন্সটো এপ্লাই কৰিব পাৰিব। তাৰ পিছত লিখা আছে বাস কৰা অঞ্চলত জীৱন সুৰক্ষাৰ প্ৰতি ভাবুকি অনুভৱ কৰা নাগৰিক হ'ব লাগিব। আপোনালোকে যিটো এৰিয়াত বাস কৰে যদি ভাবি আছে যে জীৱনৰ সুৰক্ষাৰ প্ৰতি ভাবুকি এনেকুৱা যেন লাগিছে, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ পিছৰ অপশ্যনটো দিয়া আছে, ফ্ৰেণ্ডসকল ভালদৰে চাব, যে জিলা প্ৰশাসন বা স্বীকৃত সুৰক্ষা সংস্থাৰ মূল্যায়ন আধাৰত স্পৰ্শকাতৰ বা দুৰ্গম অঞ্চলত বাস কৰা ব্যক্তি। তো জিলা প্ৰশাসনৰ বা স্বীকৃতি সুৰক্ষাৰ সংস্থাৰ মূল্যায়নৰ আধাৰত যিসকলে দুৰ্গম অঞ্চলত বাস কৰা শক্তি সিহঁতে এপ্লাই কৰিব পাৰিব। তাৰ পিছত এটা লিখা আছে, চাওক, তাৰ পিছত অপশ্যন লিখা আছে যে ইয়াৰ বাবে প্ৰক্ৰিয়াটো কি হ'ব, এই লাইসেন্সৰ এপ্লাই কৰাৰ প্ৰক্ৰিয়াটো কি হ'ব। নিৰাপত্তাৰ মূল্যায়ন হ'ব। তাৰ পিছত অপশ্যন এটা দিছে, তাৰ পিছতটো আছে পৰীক্ষণ আৰু সত্যাসত্য। তো ইয়াতে ভেৰিফিকেশ্যন হ'ব। যদি আপোনালোকে এপ্লাই কৰে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত বিদ্যমান আইনৰ সৈতে সামঞ্জস্যকৰণ হ'ব। তো ইয়াতে আইনৰ থ্ৰু দি এইবিলাক লাইসেন্স এপ্লাই হ'ব। তাৰপিছত অৱস্থানৰ যোগ্য আৰু সময়ানুক্ৰমিক পৰ্যালোচনা আৰু নিৰীক্ষণ আৰু প্ৰতিবেদন। তো এইটো কথা হ'ল যে আপোনালোকৰ এৰিয়া হিচাপে এই লাইসেন্সটো দিয়া হ'ব। যদি যিটো অঞ্চলত বাস কৰে, যে অঞ্চলত জীৱন সুৰক্ষাৰ প্ৰতি ভাবুকি যেন লাগি আছে, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো এপ্লাই অসমৰ মূল বাসিন্দা হ'ব লাগিব নাগৰিক, তেন্তে আপোনালোকে লাইসেন্সটো এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো কেবিনেট মিটিঙত দুমাহমান আগত আমাৰ চিফ মিনিষ্টাৰ ছাৰে জনাইছে যে লাইসেন্সৰ বাবে এপ্লাই কৰিব পাৰিব যিসকলৰ মানে ইয়াতে কিছুমান এলিজিবল ক্ৰাইটেৰিয়া মই আপোনাক ডিসপ্লেত দেখাই দিছোঁ। আৰু এইটো চিফ মিনিষ্টাৰ ছাৰে আজি ৰাতিপুৱা পোষ্ট কৰিছে। আপোনালোকে পাৰিলে চিফ মিনিষ্টাৰ ছাৰৰ মানে প্ৰফাইলত গৈ এবাৰ চাব পাৰিব। তো ফ্ৰেণ্ডসকল, এইকেইটা এলিজিবল ক্ৰাইটেৰিয়া আছে। পৰা এতিয়ালৈকে অনলাইন কোনো প্ৰক্ৰিয়া ওলোৱা নাই। মোৰ মতে এইটো ডিচি অফিচৰ পৰা এপ্লাই হ'ব। এইটো এপ্লাই কৰিব পাৰিব বন্দুকৰ লাইসেন্সৰ বাবে। অকল এইটো ফ্ৰী এপ্লাই, ইয়াতে কোনো ধৰণৰ টকা বিচৰা নাই, ইয়াতে কোনো ধৰণৰ টকা দিব নালাগে। এইটো ফ্ৰী এপ্লাই আছে। তো লাইসেন্সৰ বাবে ফ্ৰী এপ্লাই কৰিব পাৰে। যদি আপুনি ভাবে যে আপোনালোকৰ এৰিয়া অঞ্চলত সুৰক্ষাৰ প্ৰতি ভাবুকি আছে আপোনালোকৰ অঞ্চলত, তেন্তে আপুনি এপ্লাই কৰিব পাৰে। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।